যিসকল শিক্ষাৰ্থীয়ে হাই ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে যিহেতু প্ৰফাইলটো বনাব লাগিব, পৰ্টেলটোত কেনেদৰে প্ৰফাইল বনাব লাগে গাইডলাইনছখিনি দিয়াই আছে। তোমালোকে যদি ভালদৰে চোৱা তেনে ক্ষেত্ৰতো নিজে আবেদন কৰিব পাৰিবা। মই অলপ তোমালোকক থুলমূলকৈ আভাসটো দিম, তোমালোকে সেইমতে নিজৰ প্ৰফাইলটো ক্ৰিয়েট কৰিব পাৰিবা। যিহেতু এতিয়া প্ৰফাইলটোহে ক্ৰিয়েট কৰিব পাৰিবা, কলেজ চিলেকশ্যনৰ যিখিনি পৰ্যায় হয় সেই পৰ্যায়টো এতিয়ালৈকে মুকলি কৰি দিয়া হোৱা নাই। তোমালোকে আৰু 2 এদিন অপেক্ষা কৰিব লাগিব, তাৰ পাছতে কলেজ চিলেকশ্যনৰ যিখিনি প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াখিনি আৰম্ভ কৰা হ'ব। ইয়াতে প্ৰথমতে তোমালোকৰ এপ্লিকেশ্যনৰ যিখিনি তোমালোকৰ এডমিট কাৰ্ড আছে 10ৰ নতুবা তোমালোকৰ হাই ছেকেণ্ডেৰী এডমিট কাৰ্ডৰ মতে তোমালোকৰ নেমটো মাৰিবা। তাৰপিছত ডেট অফ বাৰ্থটো ইয়াতে ডে, মন্থ, ইয়েৰ তোমালোকে এডমিট কাৰ্ডৰ মতে মাৰিব লাগিব যাতে কোনো ধৰণৰ ভুল নহয়। তাৰপিছত ইয়াতে তোমালোকে এটা ইমেইল আইডি দিব লাগিব। তোমালোকৰ যিটো ইমেইল আইডি লাগতিয়াল হয় বা তোমালোকৰ লগত আছে বা মোবাইলত লগইন হৈ আছে সেই ইমেইল আইডিটো দিবা। তাৰপিছত এতিয়া পুনৰাই তোমালোকে আৰু এটা তোমালোকৰ যিটো ছেম ইমেইল আইডি হয় ইমেইল আইডিটো ৰিটাইপ কৰিব লাগিব। তাৰপিছত ইয়াতে মিনিমাম 8 কেৰেক্টাৰ এটা পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব। যিসকলে আবেদন কৰিব তেওঁলোকে সম্পূৰ্ণখিনি কথাখিনি বুজি লোৱা যাতে কোনো ধৰণৰ ভুল হ'বলগীয়া নহয়। ইয়াতে 8 কেৰেক্টাৰ এটা পাছপৰ্টটো ক্ৰিয়েট কৰিব লাগিব নিজে। তাৰপিছত ইয়াতে ৰিএণ্টাৰ কৰিব লাগিব পাছপৰ্টটো। তাৰপিছত ইয়াতে 10 ডিজিট মোবাইল নাম্বাৰ এটা লাগিব। যিহেতু মই বাৰে বাৰে কৈ আছোঁ, তোমালোকৰ লগত যিটো মোবাইল নম্বৰ আছে বা তোমালোকৰ যিটো ইমেইল আইডি লগত আছে সেই ইমেইল আইডিটোহে বা মোবাইল নাম্বাৰটোহে দিবা। তেনে ক্ষেত্ৰত তোমালোকে অসুবিধাৰ সন্মুখীন হ'ব নোৱাৰা। যদিহে বেলেগ এটা দি দিয়া তেনে ক্ষেত্ৰত তোমালোকে অসুবিধাত পৰিবা। তাৰপিছত তোমালোকৰ এইখিনি কৰাৰ পিছত ইয়াতে কেপচাৰ কোড এটা আহিব। কেপচাৰ কোডটো ভালদৰে চাই ফিল আপ কৰি ল'বা। যদি ধৰিব নোৱাৰা তেনে ক্ষেত্ৰত তোমালোকে আৰু কেপচাৰ কোডটো সলনি কৰি ল'ব পাৰিবা। তাৰপিছততো এইখিনি কৰাৰ পিছত তোমালোকে ভালদৰে চাই ৰেজিষ্টাৰ কৰিবা। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে অন্য এটা পেজ আহিব। অন্য এটা পেজত তোমালোকে অলপ দেৰি অপেক্ষা কৰিবা। অন্য এটা পেজত তোমালোকৰ OTP যাব। ইমেইলত এটা OTP যাব, তাৰপাছত এটা তোমালোকৰ যিটো মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰতো এটা OTP যাব। ছেম নাযায়, বেলেগ বেলেগ যাব। OTPটো ফিল কৰাৰ পিছত ইয়াতে যিটো কেপচাৰ কোড আছে কেপচাৰ কোডটো ফিল কৰিবা। কেপচাৰ কোডটো ফিল কৰাৰ পিছতো ছাবমিট OTP কৰিবা। ছাবমিট OTP কৰাৰ পিছতো তোমালোকৰ যিটো ৰেজিষ্টাৰ হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকৰ ইমেইলত যাব আৰু ফোন নম্বৰত যাব। বহুতে ইমানখিনি কৰাৰ পিছত এৰি দিয়ে। তাৰপিছতো হাবাথুৰি খাই ফুৰে যে আমি ইমেইল আইডিটো দিলোঁ, লগ ইন কৰিলোঁ, প্ৰফাইলটো হ'ল নে নহ'ল আমি একোৱে গম নাপালোঁ। তেনে ক্ষেত্ৰত তেওঁলোকে অসুবিধা হয়। তাৰপিছত তোমালোকে যিটো লগ ইন হয় লগ ইনত যাব লাগিব। তাৰ অপশ্যনটো তোমালোকে কৰি গ'লে গমেই পাবা। ইয়াতে অপশ্যন এটা থাকিব লগ ইন। তোমালোকে যিটো ইমেইল আইডি দিছিলা সেই ইমেইল আইডিটো তোমালোকে দিবা। তাৰপিছত পাছপৰ্ট যিটো 8 ডিজিট কেৰেক্টাৰ এটা ক্ৰিয়েট কৰিছিলা সেই পাছপৰ্টটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াতে কেপচাৰ কোডটো দিব লাগিব। কেপচাৰ কোডটো দিয়াৰ পিছত তোমালোকে লগ ইন কৰিবা। লগ ইন কৰাৰ পিছত তোমালোকৰ যিটো প্ৰফাইল হয় প্ৰফাইলটো ক্ৰিয়েট কৰিবলৈ তোমালোকৰ এটা অপশ্যন ইয়াতে খোল খাই যাব। ইয়াতে ইমেইল আইডি আৰু কেপচাৰ কোড দিবা আৰু চেণ্ড কৰিবা। চেণ্ড কৰাৰ পিছত আৰু এটা OTP যাব। OTPটো কৰাৰ পিছত তোমালোকে যেতিয়া ফিল কৰিবা, ফিল কৰাৰ পিছত তোমালোকৰ কমপ্লিট প্ৰফাইল ইয়ৰ প্ৰফাইল বুলি এনেকৈ এটা অপশ্যন আহিব। ইয়াত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইমেইল আইডি আৰু কাৰেণ্ট ডেট তোমালোকে কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সেই ডেটটো ইয়াতে এই অপশ্যনটোত যিহেতু ওলাই থাকিব তোমালোকে চাই ল'বা। এইখিনি কৰাৰ পিছত ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 এনেদৰে তোমালোকে এপ্লাই ইন কলেজ 3টা পৰ্যায়ত কৰিব লাগিব। ইয়াতে যিখিনি গাইডলাইন আছে গাইডলাইনছখিনি দেখুৱাই দিয়া হৈছে। তোমালোকে গাইডলাইনছৰ কিতাপখন ডাউনলোড কৰি ল'বা, যিহেতু নটিফিকেশ্যনতে গাইডলাইনছখন দিয়া হৈছে। তাৰপিছতে আহিলে তোমালোকৰ প্ৰফাইল ডিটেইলছখিনি ফিল কৰিবলৈ হ'লে ইয়াতে ডেমো এটা দি দিয়া হৈছে। পাৰ্চনেল ডিটেইলছ তোমালোকৰ যিটো ফুল নেম হয় নেমটো ফিল আপ কৰিবা। তাৰপিছতে আহিলে তোমালোকৰ এপ্লিকেশ্যনৰ যিটো ডেট অফ বাৰ্থ হয় তোমালোকৰ এডমিটৰ মতে ডেট অফ বাৰ্থ যি আছে সেইমতে চিলেক্ট কৰিবা। তাৰপিছত কেটেগৰীটো SC, ST, OBC বা EWS যি হয় সেইখিনি দিবা। তাৰপিছত তোমালোকৰ এপ্লিকেশ্যন ৰেজিষ্টাৰ ইমেইলটো ইয়াতে অট'মেটিক ফিল থাকিব, মোবাইল নম্বৰটো ফিল থাকিব। তাৰপিছত তোমালোকে যিটো ব্লাড গ্ৰুপ হয় ব্লাড গ্ৰুপটো দিব লাগিব। তাৰপিছত ইয়াতে ডমিচিয়েল আছাম ইয়াতে দিয়া আছে, অপশ্যনটোত য়েছ কৰিবা। তাৰপিছত চিটিজেনশ্বিপ ইণ্ডিয়া দিবই লাগিব। যদি অদাৰ ৰিলিজন হয় তেনে ক্ষেত্ৰতো অদাৰ ৰিলিজনটো তোমালোকে চিলেক্ট কৰিব লাগিব। ID প্ৰুফ এটা বিচৰা হ'ব। যিখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি তোমালোকৰ মেণ্ডেটৰী হয়, তোমালোকে ফিল কৰিবই লাগিব। আৰু ষ্টাৰ মাৰ্ক যদি ফিল নকৰা তেনে ক্ষেত্ৰত তোমালোকৰ ফৰ্মখন সম্পূৰ্ণ কৰিব নোৱাৰা। পান কাৰ্ড, আধাৰ কাৰ্ড
যদি আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব পাৰিব। তাৰপিছতে আহিলে তোমালোকৰ ইয়াত ফেমিলি ডিটেইলছ ইয়াতে প্ৰথমে আহিব মাদাৰ্ছ নেমটো দিব লাগিব। তাৰপিছত কোৱালিফিকেশ্যনখিনি দিব লাগিব, মায়ে কিমানলৈকে পঢ়া আছে সেইখিনি দিব লাগিব। যদি মোবাইল নম্বৰ আছে মা ভাগৰ তেনে ক্ষেত্ৰত মা দিব লাগিব। তাৰপিছত ইয়াতে ফাদাৰ্ছ নেমটো দিব লাগিব। তাৰপিছত ফাদাৰ্ছ কোৱালিফিকেশ্যন দিব লাগিব, ফাদাৰ মোবাইল নম্বৰ। তাৰপিছত ফাদাৰ ইয়ৰ গাৰ্জেন বুলি সুধিছে, ইয়াতে তোমালোকে য়েছ কৰিবা। যদি মা হয় তেনে ক্ষেত্ৰত মা দিবা। তাৰপিছত ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ এটা বিচৰা হৈছে, অতিৰিক্ত যদি ঘৰৰ কাৰোবাৰ ফোন নম্বৰ আছে তেনে ক্ষেত্ৰতো ফোন নম্বৰটো তোমালোকে এড কৰিব পাৰা। আৰু যদিহে নাই তেনে ক্ষেত্ৰত তোমালোকে একেটা ছেইম ফোন নম্বৰো ইউজ কৰিব পাৰিবা। তাৰপিছতে আহিলে হেভ ইউ এনৰল ইউনিভাৰ্চিটি অট'নমাছ কলেজ বিফৰ, ইয়াতে যদি য়েছ হয় য়েছ দিবা, তেনে ক্ষেত্ৰত যদি ন' বুলি আছে তেনে ক্ষেত্ৰত ন' দিবা। আদাৰ্ছ কেটেগৰী কোটা যদি তোমালোকৰ স্পৰ্টছ বেঞ্চ মাৰ্ক আছে তেনে ক্ষেত্ৰত তোমালোকে দিব পাৰিবা নট এপ্লিকেবল, আৰু যদিহে নাই তেনে ক্ষেত্ৰত নট এপ্লিকেবল দিবা। তাৰপিছত এইখিনি তোমালোকৰ ব্যক্তিগত কথা, যদি এক্স ছাৰ্ভিচমেন হয় তেনে ক্ষেত্ৰত এক্স ছাৰ্ভিচমেন তোমালোকে দিব পাৰা, যদিহে নহয় ন' বুলি দিবা। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যদি স্পৰ্টছ আছে, গেমৰ লগত জড়িত নাই বা তোমালোকৰ কাৰিকৰী শিক্ষা আছে তেনে ক্ষেত্ৰত তোমালোকে ইয়াতে দিব পাৰা। তাৰ যদিহে নাই তেনে ক্ষেত্ৰত নন বুলি দিব পাৰিবা, ন' বুলিও দিব পাৰিবা, বা নট এপ্লিকেবল বুলি দিব পাৰিবা। তাৰপিছত আহিলে তোমালোকৰ কৰস্পণ্ডেঞ্চ এড্ৰেছখিনি ইয়াতে এড্ৰেছ লাইন 1 তোমালোকে ইয়াতে ফুল এড্ৰেছখিনি দিবা। তোমালোকৰ PRC মতে যি এড্ৰেছ আছে সেই এড্ৰেছটো দিবা। কাউণ্ট্ৰি ইণ্ডিয়া থাকিব, ডিষ্ট্ৰিক্টটো তোমালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত পুলিচ ষ্টেচন কি হয়, পুলিচ ষ্টেচনটো তোমালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত যদিহে তোমালোকৰ প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেনে ক্ষেত্ৰত তোমালোকে এই বক্সটোত ক্লিক কৰিব লাগিব, আৰু যদিহে নহয় তেনে ক্ষেত্ৰত তোমালোকে বক্সত ক্লিক নকৰি আৰু দুবাৰ ইয়াতে অন্য যিটো পাৰ্মানেণ্ট এড্ৰেছ হয় তোমালোকে সেইটো দিব পাৰিবা। তাৰপিছত এইখিনি হোৱাৰ পিছত তললৈ স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছতো আৰু এটা পৰ্যায় আছে, আৰু এটা পৰ্যায় মানে তোমালোকৰ প্ৰফাইল ডিটেইলছখিনি এইখিনি তোমালোকে ভালদৰে চাই ল'ব লাগিব। আদাৰ ডিটেইলছ প্ৰফাইল সকলোখিনি চাই ল'বা, তোমালোকৰ চালি জাৰি চাই ল'বা। এনেদৰে আহি যাব। অহাৰ পিছত তোমালোকে এটা তন্নকৈ চাই ল'বা যাতে তোমালোকৰ কোনো ধৰণৰ ভুল নহয়। সকলোখিনি চাই লোৱাৰ পিছত তোমালোকৰ ইয়াতে আপডেট ডিটেইলছ আহিব, আপডেট ডিটেইলছ কৰিবা। তাৰপিছত তোমালোকে যিহেতু যিখিনি ডকুমেণ্টছ হয় ডকুমেণ্টছখিনি তোমালোকে আপলোড কৰিব লাগিব। এইখিনি তোমালোকে বাৰে ভালদৰে চাই ল'বা। তাৰপিছত আদাৰ ডিটেইলছ যদি আহে ইয়াতে ফিল কৰিবলৈ, আদাৰ ডিটেইলছ আহিব। মেডিকেল ইমাৰ্জেঞ্চি এটেনশ্যন ইয়াতে দিবা, কিবা আছে নেকি তেনে ক্ষেত্ৰত তোমালোকে ন' দিবা, বা যদি কিবা আছে তেনে ক্ষেত্ৰত য়েছ দিবা। ডু ইউ বিলং মৰাণ কমিউনিটি, যদি মৰাণ কমিউনিটি হয় তেনে ক্ষেত্ৰত য়েছ দিব লাগিব, আৰু যদিহে ন' তেনে ক্ষেত্ৰত ন' দিব লাগিব। ফাইনেন্স ফ্ৰেইং ভিলেজ আছাম দিব, যদি আছে তেনে ক্ষেত্ৰত য়েছ দিব, আৰু যদিহে নাই তেনে ক্ষেত্ৰত ন'। আৰু ছেমি আৰবান ৰুৰেল মেট্ৰপলিটিয়ান এৰিয়া ইয়াতে দিয়া আছে। তেনে ক্ষেত্ৰত তোমালোকৰ যিটো হয় আৰবান হয়, ৰুৰেল হয়, ছেমি আৰবান হয়, ইয়াতে তোমালোকে চিলেক্ট কৰিব লাগিব, অপশ্যনটো আহি যাব। তাৰপিছত ইয়াতে আৰ ইউ চন ডাটাৰ প্ৰেজেণ্ট এমপ্লয় ইউনিভাৰ্চিটি কলেজ, যদিহে কোনোবা আছে তেনে ক্ষেত্ৰত য়েছ দিবা, আৰু যদিহে নাই তেনে ক্ষেত্ৰত ন' বুলি দিবা। তোমালোকৰ যদি পেৰেণ্টছ কোনোবা কলেজৰ এমপ্লয় হয় তেনে ক্ষেত্ৰত য়েছ হ'ব, আৰু যদিহে নহয় তেনে ক্ষেত্ৰত ন' হ'ব। তাৰপিছত আহিলে ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট, যদি তোমালোকে এখন কলেজৰ পৰা অন্য এখন কলেজলৈ আহিছা বা মাইগ্ৰেট হৈ আহিছা কিবা কাৰণত এখন ইউনিভাৰ্চিটিৰ পৰা অন্য এখন ইউনিভাৰ্চিটি, তেনে ক্ষেত্ৰত তোমালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট বিচৰা হ'ব। তোমালোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট ইয়াতে এড কৰিব লাগিব। তাৰপিছত আহিলে যদি ট্ৰান্সফাৰ চাৰ্টিফিকেট আছে কৰিছা তেনে ক্ষেত্ৰত ট্ৰান্সফাৰ চাৰ্টিফিকেট ইয়াতে য়েছ কৰি পিনি য়েছ লগাব লাগিব, আৰু যদিহে নাই তেনে ক্ষেত্ৰত ন' বুলি ইয়াতে দিবা। তাৰপিছত ইয়াতে আহিলে NCC যদি চাকৰিটো আছে, NCC চাৰ্টিফিকেট তোমালোকে আছে যদি য়েছ দিবা, আৰু যদিহে নাই ন' দিবা। তাৰপিছত ইয়াতে আহিলে যদি স্পেচিয়েল কেম্প যদি কৰিছিলা NCC নেশ্যনেল ছাৰ্ভিচৰ আণ্ডাৰত, তেনে ক্ষেত্ৰত তোমালোকে য়েছ দিবা, আৰু যদিহে নাই তেনে ক্ষেত্ৰত ন' দিবা। তাৰপিছত ইয়াতে আহিলে লেংগুৱেজ চিলেক্ট কৰিবলৈ হিন্দী, ইংলিছ, আছামিজ তিনিটাই তোমালোকে চিলেক্ট কৰিব পাৰিবা। ৰিড, ৰাইট, স্পিকিং ইয়াতে তোমালোকে গোটেইকেইটা কৰি দিবা। যিহেতু আৰু যদি আদাৰ্ছ লেংগুৱেজ জানা, বেংগলী, মাৰাঠী, কিবা গুজৰাটী কিবা জানা, তেনে ক্ষেত্ৰত তোমালোকে ইয়াতে আদাৰ্ছ লেংগুৱেজতো তোমালোকে লিখি পিনি ইয়াতে ৰিডিং, ৰাইটিং, স্পিকিং যদি তিনিওটাই জানা তেনে ক্ষেত্ৰত তিনিওটাই দি দিবা। এইখিনি কৰাৰ পিছত তোমালোকৰ প্ৰফাইলটো আধাখিনি কমপ্লিট হৈ যাব। বাৰে তোমালোকে ভালদৰে চাই ল'বা প্ৰফাইলটো কিবা খেলি মেলি হৈছে নেকি। এইখিনি কৰাৰ পিছত তললৈ স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছত ইয়াতে তোমালোকৰ ফটো বিচৰা হ'ব। ইয়াতে ডেমো দি দিয়া হৈছে, তোমালোকে ভালদৰে চাই লোৱা। ইয়াতে ফটো লাগিব। ইয়াতে ফটো যিহেতু 10 KB পৰা 500 KB ভিতৰত ইয়াতে লিমিট দিয়া হৈছে। তোমালোকে ফটোটো
হোৱাইট বেকগ্ৰাউণ্ডত দিবা যাতে পাছলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু ছিগনেচাৰটো ব্লেকত কৰিবা ছিগনেচাৰো 10 KB পৰা 50 KB ভিতৰত বিচৰা হৈছে আপলোড কৰিবা তাৰপিছত আইডি প্ৰুফ তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড যি দিছিলা সেই আইডি প্ৰুফ ইয়াতে দিব লাগিব ইয়াতে কেবিটো বিচৰা হৈছে তোমালোকে জেপিজি তাৰপিছত PDF ফৰ্মতো ইয়াতে দিব পাৰিবা কোনো কথা নাই কেৱল মাত্ৰ কেবিটো তোমালোকৰ 100 KB পৰা 500 KB ভিতৰত হ'ব লাগিব তাৰপিছত ডমিচাইল চাৰ্টিফিকেট তোমালোকৰ PRC ইয়াতে আপলোড কৰিব লাগিব 10 KB পৰা 500 KB ভিতৰতো তিনিটা ফৰ্মতে তোমালোকে আপলোড কৰিব পাৰিবা জেপিজি আৰু নতুবা তোমালোকে PDF আকাৰতো এইখিনি কৰাৰ পিছত ইয়াতে প্ৰিভিউ অপচন এটা আহিব এই প্ৰিভিউ অপচনটো তোমালোকে ক্লিক কৰি পিনি সকলোখিনি তন্নতন্নকে চাই ল'বা যাতে কোনোবা ভুল নাথাকে বাকি একো ভুল নহয় এইখিনি চাই লোৱাৰ পিছত তোমালোকে প্ৰিভিউ কৰিলে ইয়াতে গোটেইখিনি তোমালোকে যি নটিফিকেশ্যন মানে চাই লৈ পিনি তোমালোকে যি ডকুমেণ্টৰ ফিল কৰিছিলা নাম এড্ৰেছ ঠিকনা ৰেজিষ্ট্ৰেশ্যন নম্বৰ ডেট অফ বাৰ্থ সকলোখিনি তোমালোকে চাই ল'বা এড্ৰেছ NCC এক্সট্ৰা চাৰ্টিফিকেট সকলোখিনি তোমালোকে চাই ল'বা সকলোখিনি চাই লোৱাৰ পিছত তোমালোকৰ ফটো চাৰ্টিফিকেট এইখিনি চাই লোৱাৰ পিছত তোমালোকে যদিহে CSC আণ্ডাৰত কৰিছা তেন্তে CSC দিবা আৰু যদিহে নো তেনে ক্ষেত্ৰত নো বুলি দিবা যেহেতু যিসকলে নিজে মোবাইলত বা লেপটপত কৰিম বুলি ভাবিছে তেওঁলোকে যিহেতু নো বুলি ইয়াতে চিলেক্ট কৰিব লাগিব নো বুলি চিলেক্ট কৰাৰ পিছত ইয়াতে কনফাৰ্ম এণ্ড লক যিটো অপচন আছে এই অপচনটো একেবাৰে চুকত আছে এই অপচনটোত তোমালোকে ক্লিক কৰিব লাগিব কনফাৰ্ম এণ্ড লক এইখিনি কৰাৰ পিছত তোমালোকৰ যিটো প্ৰফাইল হয় সেই প্ৰফাইলটো কমপ্লিট হৈ যাব প্ৰফাইলটো কমপ্লিট হোৱাৰ পিছত তোমালোকে অপেক্ষা কৰিব লাগিব কলেজ সিলেকশ্যনৰ বাবে যেহেতু কলেজ সিলেকশ্যন কেনেদৰে কৰিব লাগে নেক্সট ভিডিঅ'ত জনাই দিম ইয়াৰ জৰিয়তে তোমালোকে কেৱল প্ৰফাইলটো কেনেকৈ বনাব লাগে সেইটো মই দেখুৱাই দিছোঁ ইয়াতে তোমালোকে নিজে তেনেদৰে মোবাইলতে আপলোড কৰি পিনি কৰিব পাৰিবা আশা কৰোঁ তোমালোকে ইনফৰমেশ্যনটোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিলৈ ইমানেই ধন্যবাদ পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ